মই এজন এইবাৰ চালাবিলা জিপিৰ এজন ৫ নং ৱাৰ্ডৰ এজন সদস্য। আমাৰ এই ৫ নং ৱাৰ্ডৰ ১ নম্বৰ ২ নম্বৰ চালাবিলা ৱাৰ্ডৰ যিজন সদস্য পদৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ নামে যিটো অভিযোগ দাখিল কৰিছে, সেই অভিযোগটো একদম ভুৱা, মানে ভিত্তিহীন। এই অভিযোগৰ কোনো ভিত্তি নাই। যে যিকেইজন মানুহ অভিযোগ দাখিল কৰিছে সেইবিলাক মানুহৰ খবৰ আমাৰ ৰাইজে ভালকৈ গম পায়, সিহঁতে কোন শ্ৰেণীৰ মানুহ। ৰাইজে এনেকুৱা কৰা নাই। দুই চাৰিজন এক প্ৰক্ৰিয়া আমাৰ ভাষাত ক'ব গ'লে যে দালাল শ্ৰেণীৰ মানুহ এইবোৰ এই অভিযোগটো আনিছে, ভাল মানুহে আনা নাই। তে এইটো যিটো ভুৱা অভিযোগ আনিছে, এইটোৰ কাৰণে আমি এই দালালকেইটাৰ কাৰণে আমি আইনৰ আশ্ৰয় ল'ম। আইনৰ আশ্ৰয় লৈ সিহঁতৰ আইনৰ প্ৰক্ৰিয়া হিচাপে সিহঁতৰ শাস্তি বিচাৰোঁ আমি। তাৰমানে কালি যিটো নিউজ চালোঁ আমি, এই মানুহখিনি আমাৰ গোটেই ২ নম্বৰ ৱাৰ্ডৰ মানুহ, চালাবিলা বাৰ্ডৰ মানুহ নাছিল। ইহঁতে এতিয়া পৰিয়াল কেন্দ্ৰিক মানুহ হয়, আৰু ইহঁতে এনেকুৱা মানুহ তাৰমানে ৰাইজৰ পিছে পিছে লাগি থাকে। এইখিনি তাৰমানে যিটো কালি নিউজ আমি দেখা পালোঁ, গতিকে নিউজটি সিহঁতে ২ নম্বৰ ভাণ্ডাৰত বাজবাৰী চালাবিলাৰ হৈ কৰিছে। গতিকে সেইটো কমপ্লিট ভিত্তিহীন। এইবিলাক একো নহয়। ২০১৮ চনৰ পিছত মোৰ কোনো বাচ্চা নাই, সেইটো এটা নিউজ কৰিছে। আৰু সিহঁতে কৈছে বাচ্চাটো ক'ত লুকুৱাই থৈছে, সম্পূৰ্ণ মিছা কথা। আমি ইয়াৰ বিষয়ে একো নাজানো। গতিকে বিয়া কৰাটো সঁচা, ৩টা বিয়া কৰাইছোঁ, এইটো সঁচা কথা, এইটো মিছা কথা কোৱা নাই। কিন্তু ২০১৮ চনৰ পাছত মোৰ এটা বাচ্চা নাই। সিহঁতৰ তাৰমানে এটা কেণ্ডিডেট আছে, আমাক বাজবাৰী চালাবিলা ৫ নম্বৰ ৱাৰ্ডৰ পৰা আমি সদস্য হিচাপে আমাক ৰাইজে নিৰ্বাচিত কৰিছে। গতিকে ৰাইজে মোক ভাল পায়। গতিকে বাজবাৰী চালাবিলা 95% ৰাইজে মোক সমৰ্থন কৰিছে প্ৰেচিডেণ্ট হিচাপত, যে তাক দিব লাগে। সেইকাৰণে 7টা ৱাৰ্ড মেম্বাৰ মোক ছাপোৰ্ট কৰিছে। সেয়াৰ কাৰণে সিহঁতে ধৰে 2টা কেণ্ডিডেট আছে, তোমাৰ প্ৰেচিডেণ্ট কেণ্ডিডেট দাবীদাৰ, সিহঁতৰ মেম্বাৰে সিহঁতক নাযায়, নানান প্ৰব্লেম দি আছে, তথাপিও নাযায়। সেইকাৰণে সিহঁতে বহুত বিভ্ৰান্তিৰ চেষ্টা কৰি আছে মোক হেৰাছমেণ্ট কৰাৰ কাৰণে। যিসকলে অভিযোগ উত্থাপন কৰিছে, অভিযোগ বুলি আপুনি কৈছে, তেওঁলোকৰ বিৰুদ্ধে আপুনি কি ব্যৱস্থা? সেইটো আমি পিছত আমি সিহঁতৰ পৰা একশ্যন ল'ম, দৰকাৰ হ'লে FIR কৰিম। আমি যিহেতু আমি ফটো চব ডাউনলোড কৰি থৈছোঁ, এইটো পৰৱৰ্তীত আমি সিহঁতৰ নামত আমি FIR কৰিম। মই বাজবাৰী চালাবিলা পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ পৰা ৰফিকুল ইছলামে মেম্বাৰ পদত জিকিছে। আৰু জিকাটো এনেকুৱা জিকিছে যে তেওঁক যদি মানুহে ভালে নাপাব, ৫০০ ভোটত জিকিছে। ৫০০ ভোটত জিকিছে। জিকাৰ পাছত আমি জানিলোঁ যে আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট প্ৰাৰ্থী 4জন। 4জনৰ ভিতৰত আমিনুল ইছলাম, ৰফিকুল ইছলাম, ৰুমিন আৰু ছাইদুল ইছলাম। তো এই 4জনৰ বাহিৰে আমি 5জন মেম্বাৰ লৈ এটা বৈঠক কৰিলোঁ। বৈঠকৰ পাছত সিদ্ধান্ত কৰা হ'ল যে এই 4জনৰ ভিতৰত যোগ্য ব্যক্তি কাম কৰাৰ ক্ষমতা কাৰ আছে? ৰফিকুলক আমি ছাপোৰ্ট কৰি ৰফিকুলক আমি সেই মেম্বাৰৰ তৰফৰ পৰা তেওঁক মাতা হ'ল যে আপোনাক আমি ছাপোৰ্ট কৰিলোঁ। তাৰ পাছত আমি ছাইদুল ইছলামকো মাতিলোঁহি তেওঁক ভাইচ প্ৰেচিডেণ্ট হিচাপে। গতিকে যোৱাকালি যিটো নিউজ বাহিৰ কৰিছে বা দিছে সিহঁতে, সকলোখিনি ভিত্তিহীন। সেই লৈ আমাৰ কোনো চিন্তা নাই। আৰু যিহেতু আমাক মান সন্মানৰ কথা কৈছে, বহুতে আপোনালোকে চাইছে যে এই বৰষুণৰ মাজতো আজি কিমান মানুহ ৰাইজ উপস্থিত হৈছে। 95% মানুহ ৰফিকুলৰ সমৰ্থন। গতিকে ইয়াৰ পাছত আমি যিকোনো বিকল্প ব্যৱস্থা, মান সন্মান আমি কেছ দাখিল কৰিম। এইখিনি আমাৰ ক'ব লগা। ৰাইজৰ পৰা কৈছোঁ, আমাৰ অসমৰ বঙাইগাঁও ছিজনগ্ৰাম যিটো সমষ্টি, এই সমষ্টিৰ অন্তৰ্গত 2 নং চালাবিলা ৱাৰ্ড, এই ৱাৰ্ডৰ পৰা যোৱা পঞ্চায়ত নিৰ্বাচনত মানে মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে ৰফিকুল ইছলাম। তেওঁৰ বহুত জনপ্ৰিয়তা আছে। ইয়াৰ আগতেও মানে গাঁও পঞ্চায়তৰ সভাপতি হৈছিল, 5 বছৰ কাম কাজ কৰিছে, ৰাইজে জানে। যাৰ কাৰণে তেওঁৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি বিপুল ভোট দান কৰিছিল। হাফ এণ্ড ডাবল ভোটত মানে জয়ী হৈছে। এতিয়া মানে এটা গ্ৰুপ মানে ৰাইজৰ গ্ৰুপ নহয়, ৰাইজ নহয়। যোৱাকালি যিটো মানে নিউজ শুনিব পালোঁ, আমাৰ ৰফিকুল ইছলামৰ মানে বিৰুদ্ধে অভিযোগ আনিছে, সেই অভিযোগটো ৰাইজৰ পৰা নহয়। এটা কথা স্পষ্ট,
এই অভিযোগটো ৰাইজৰ পৰা হোৱা নাই, এটা পৰিয়াল কেন্দ্ৰিক, অৰ্থাৎ ভাণ্ডাৰা তাতেও এটা কেণ্ডিডেট মানে জয়ী হৈছে, নিৰ্বাচিত হৈছে মেম্বাৰ হিচাপে। তেওঁৰ নাম হ'ল ৰুমিন, শুদ্ধ নামটো নাজানো, কিবা টাইটেল থাকিব পাৰে। এই ৰুমিনৰ ককাই ভায়ে এইটো কাম কৰিছে, যিটো নিউজ প্ৰচাৰ কৰিছে। কাৰণ অপ্ৰিয় হ'লেও সত্য কথা, যিকেইটা মেম্বাৰ জিকিছে 10টা মেম্বাৰ, তাৰে ভিতৰত নিশ্চয় কেণ্ডিডেট ওলাব প্ৰেচিডেণ্টৰ কাৰণে। যিয়ে মানে প্ৰেচিডেণ্টৰ কেণ্ডিডেট, বাকী মেম্বাৰৰ ঘৰে ঘৰে যাই আছে। গতিকে আমাৰ ৰফিকুল ইছলামেও 6টা-7টা মেম্বাৰৰ ওচৰত গৈছে, সঁহাৰি পাইছে। অহা 3 তাৰিখত মানে বডিটো গঠন হ'ব বুলি আমি গম পাইছোঁ। এতিয়া তেওঁলোকে দেখা পাল কেৱল 2টাহে, 2জন সদস্যৰ পৰা তেওঁলোকে মানে সমৰ্থন পাইছে। গতিকে নানান ধৰণৰ কুচিন্তা, কুমনোভাৱ তেওঁলোকৰ ভিতৰত সোমাইছে। গতিকে তেওঁলোকে যিটো নিউজ প্ৰচাৰ কৰিছে এইটো ভিত্তিহীন। ৰফিকুল ইছলামৰ যিটো মানে পঞ্চায়ত নিৰ্বাচনৰ যিটো আইন, যে 2টা সন্তানৰ অধিক পিতৃয়ে ইলেকশ্যন খেলিব নোৱাৰিব, সেই হিচাপে তেওঁৰ 18 চনৰ পাছত কোনো সন্তান নাই। মানে এই আমাৰ বাঁশবাৰী চালাবিলাৰ পঞ্চায়ত প্ৰেচিডেণ্টৰ বিষয়ে, ই আগৰবাৰৰ প্ৰেচিডেণ্ট আছিল, বহুত কেলেংকাৰী আছিল, নন মেট্ৰিক এটা ল'ৰা, এইবাৰ আৰু প্ৰেচিডেণ্ট মেম্বাৰ হৈছে, মাটি বেছি মেম্বাৰক 5 লাখ কোটি টকা দি মানে প্ৰেচিডেণ্ট হ'ব। এইটো সম্ভৱ নেকি? সেই প্ৰেচিডেণ্টৰ যোগ্যই নহয়, তাক প্ৰেচিডেণ্টে মেম্বাৰবিলাক পইচা লৈ এনেকৈ ছাপোৰ্ট কৰি আছে। এইটো আমি নামানোতো। আমি যদি মেম্বাৰবিলাক কৰে, আমি আইনৰ ওচৰত থাকিম। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।